গাইছ মাছখিনি ভাজি থকা দেখাব নোৱাৰিলোঁ কিয় এতিয়া মাছখিনি বহুত ইয়াত সোৱাদ অনুসৰি নিমখ আৰু আপোনাৰ হালধি গুড়ি দিছোঁ আৰু একো দিয়া নাই। আমি এনেকৈ চিম্পুলকৈ খাওঁ কেঁচুৰলিতে ফালি দি তাৰমানে এনেকৈ আৰু এজনী মানুহ যেতিয়া আৰু টেনশ্যন নাই এনেকৈ বনোৱা হৈছে। কোনে কোনে এনেকৈ খাই ভাল পায় আৰু মোৰ ভিডিঅ'টো মানে অলপ নাজানো যিহেতু নতুনকৈ শিকি আছোঁ কৰিব তো অলপ বেয়া হ'লেও আপোনালোকে সেইখিনি বস্তু এডজাষ্ট কৰি ল'ব। যিহেতু নতুন নতুন শিকা বনোৱাটো নতুন নহয়, বনোৱাটো বাৰু মই আগৰ পৰাই জানো, কিন্তু ভিডিঅ' বনোৱা নতুনকৈ আপোনালোকে এনেকৈ কোনে কোনে এনেকৈ বৰালি মাছ খাইছে জনাব। ইয়াত আপোনালোকে ইচ্ছা কৰিলে মছলা এড কৰিব পাৰে, কিন্তু মই মছলা এড নকৰোঁ। মই যিহেতু খালি বৰালি মাছেদি চিম্পুলকৈ জোল এখন বনাওঁ। কোনোবাই এনেকৈ খাই ভাল পায় জনাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যেতিয়া তুলি যাব চব্জিখিনি ধুনীয়াকৈ তেতিয়া আপোনালোকে ইয়াতে ধুনীয়াকৈ আপোনালোকৰ কালাৰটো ইয়াত কেনে আহিছে নাজানো, কিন্তু এনে কালাৰটো ধুনীয়া আহিছে, কিন্তু তাতে কালাৰটো ভিডিঅ'ত কেনেকুৱা লাগিছে নাজানো। কিন্তু ইয়াতে আপোনাৰ যেতিয়া উতলি যাব তেতিয়া মাছখিনি দি দিলে আৰু ধনিয়া পাত অলপ ছটিয়াই দিলে ধুনীয়া এটা মাছৰ জোল হৈ যাব। এজনী মানুহৰ কাৰণে একদম পাৰফেক্টলি বনাব। বাই বাই গাইছ। এইখিনি উতলি আহি গৈছে, এতিয়া মাছটো এৰি দি আৰু ধনিয়া পাতটো দি পেলাই ধুনীয়াকৈ ঢাকনটো মাৰি দিম। এইখিনিতে সমাপ্ত দিলোঁ। বাই বাই।